Hey guys, welcome to my new video. Guys, আমি বৰ্তমান গৈ আছোঁ বহুত ধুনীয়া এখন ঠাইলৈ। চ' ক'ত যাই আছোঁ, কি কৰিম, চব দেখাব ট্ৰাই কৰিম আপোনালোকক। আৰু জেগাটো বহুত ছাৰপ্ৰাইজ হয়, নকওঁ বৰ্তমান, একেবাৰে টাইমত দেখাম ক'ত গৈ আছোঁ। চাই থাকক ভিডিঅ'খন আৰু অলপ ফাষ্ট ফৰৱাৰ্ডিং কৰি দিছোঁ যাতে আপোনালোক ব'ৰ নহয় ভিডিঅ'টো চাই কিনে। আৰু ক'ত আছোঁ কোনোবা ক'ব পাৰিবনে? কোনোবা যদি ক'ব পাৰে কমেণ্টত আহি কিনে কওক। আৰু যদি লগ পাম তো মই ফুচকা খুৱাম, ঠিক আছে? দেন ব'লক গৈ থাকোঁ। এতিয়া আহি গ'ল আমাৰ বন্দে ভাৰত ট্ৰেইন, যাৰ কাৰণে আমি যাব পৰা নাই। তো মইতো ট্ৰেইনটোত বন্দে ভাৰত উঠা নাই, কোনোবা যদি উঠিছে কমেণ্ট কৰিব আৰু কেনেকৈ পাইছে। আৰু মোৰো যাবলৈ মন আছে, শুনা পাইছোঁ যে বহুত ক্লিন হয় ট্ৰেইনখন। আৰু এতিয়া পাই গ'লোঁ আমি গৌচালা। তো ইমানকেইটা গলি ন, কোনোবা যদি নতুন মানুহ আহে 100% চিয়'ৰ হেৰাই যাব। ইমানকেইটা ৰাস্তা আছে যাবলগীয়া। মাজত অলপ এডিটিং কৰিছিলোঁ, চাব পাৰে গ্ৰীণ গ্ৰীণ শ্বেড আহি আছে। ট্ৰাই কৰিলোঁ এনেই কেনেকৈ হয়, এইটো চাওক, মোক দেখাব এতিয়া গ্ৰীণ শ্বেডত, কালাৰটো নিয়ন গ্ৰীণ। এতিয়া চকুত ইমান ধূলি পৰি গৈছে, এতিয়া গ্লাছটো লগাই ল'বলগীয়া হ'ল। আৰু চাইছেনে মোৰ লগৰটো আগত যে অভাৰটেক কৰি যোৱা বাইকখন, মোৰ লগৰটো তাক চাই কিনে অলপ জোচ আহি গৈছে, মই অলপ ফালিও। মই কৈছোঁ ভাল, ভয় চয় নালাগে দে। নামটো মই কৈছিলোঁ ন, ছাৰপ্ৰাইজ আছে। আহি কিনে বহুত বেছি ভাল লাগিছে আৰু ইমান ভিৰ হৈছে। মোৰ লগৰটো আছে আৰু লগৰটো কয় কিবা এটা খাই লওঁ বৈ, ইমান ভিৰ আছে। ভিৰ চাই কিনে তাৰ ভোক লাগি গ'ল, কৈছে খাই লওঁ। মই কৈছোঁ ভাত খাই আহিছোঁহে এতিয়া, পিছতকৈ খাম, ফুৰি আহি লওঁ ফাৰ্ষ্টত। তো আমি যাওঁ, গৈ কিনে অলপ চাওঁ, চাই কিনে আপোনালোকক অলপ শ্বেয়াৰ কৰোঁ কেনেকৈ পাইছোঁ আৰু আপোনালোকক জনাওঁ কিবা টিকেট চিকেট লাগে নালাগে চব ক'ম। আৰু গৈ থাকোঁ আকৌ এবাৰ। We've been waiting for so long. We've been waiting for this time to begin. We ain't getting any older. I kinda feel a little younger. Run away and embrace the day. The sun is out, won't go. বৰ্তমান আমি খোজকাঢ়ি আছোঁ, মিনিমাম 50 মিটাৰ দূৰত আছোঁ। আৰু দূৰৰ পৰা চাই কিনে কিমান ধুনীয়া লাগিছে চাওকচোন, আৰু মানুহ চাওক কিমান ভিৰ। আৰু বৰ্তমান আমি গেটৰ ওচৰত আহি পালোঁ খোজকাঢ়ি। আৰু ইয়াত টিকেট ছিষ্টেম এতিয়ালৈকে কৰি দিয়া নাই, বৰ্তমান ফ্ৰী আছে। আৰু পিছৰ কথা নাজানো ভৱিষ্যতত কি কৰে, বৰ্তমানটো ফ্ৰী আছে। আৰু মই যিমানটো শুনা মতে তো ফ্ৰী ৰাখিব বুলি শুনিছোঁ। খালি ইয়াত কোনোবা আহিলে লেতেৰা নকৰিব। এতিয়া আমি সোমাই যোৱাৰ টাইমত বহুত লেতেৰা দেখা পালোঁ, বটল চটল অলপ দেখা পালোঁ পেলাই থোৱা। তো এই জেগাখন লেতেৰা নকৰিব, সেইটো বস্তু এবাৰ ক'লোঁ আৰু নিজৰ ফালৰ পৰা। আৰু বহুত ধুনীয়া লাগিছে যাই ফুৰি কিনে ভিতৰত, মানে বহুত চফা আৰু ক্লিন বহুত। আৰু চাওক না ভিৰ চাওক কিমান ভিৰ হৈছে, বহুত মানুহ আহিছে দূৰৰ পৰা। মই ৰেণ্ডম পাৰ্চনৰ লগতো ভিডিঅ' কেইটামান শ্বুট কৰিছোঁ, তো বহুত মানে কোনোবা আহিছে লখিমপুৰৰ পৰা, কোনোবা আহিছে ধেমাজি, তাৰপিছত মই অৰুণাচলৰ মানুহলৈকে পালোঁ, তাৰপিছত তোমাৰ যোৰহাট, গোলাঘাট এনেকৈ জেগাৰ পৰাও দেখা পালোঁ মানুহ। তো সেই ভিডিঅ'টো এটা আহিব বেলেগকৈ, তো এইটো ভিডিঅ' এটা বনাইছোঁ। আৰু চাওকচোন কিমান ধুনীয়া। We've been waiting for so long. We've been waiting for this time to begin. We ain't getting any older. I kind of feel a little younger. যাই আছোঁ ভিতৰৰ ফালে, দেখাব ট্ৰাই কৰিম কি কি। মই ফাৰ্ষ্ট টাইম গৈছোঁ ন, আহিছোঁ, তো কি কি দেখা পাওঁ দেখাম। তাৰপিছত আমাৰ অসমৰ মেপ, তো আমাৰ লিখা আছে জয় আই অসম, বহুত ধুনীয়া লাগিছে চাই কিনে। আৰু এইকেইটা হ'ল আমাৰ শ্বহীদ 860জন বীৰৰ ষ্টেচু, চবৰ নাম লিখা আছে। মানে যিমানটোক পাৰিছোঁ দেখাব ট্ৰাই কৰি আছোঁ, বাট
চবততো এতিয়া বহুতো ষ্টেচু অহা নাই, যেনেকৈ আপোনাৰ নামটো আছে ষ্টেচুটো নাই, এইটো যেনেকৈ ষ্টেচু নাই, নাম আছে, তো ষ্টেচু বনাই আছে, আহি যাব কেইদিনমানৰ পিছততো। অ'পেনিং কৰা বেছি দিন হোৱা নাই ন, 7 ডিচেম্বৰত চাগে, 10 ডিচেম্বৰত অ'পেনিং কৰিছিলে, তো বেছি দিন হোৱাও নাই। তো আহিলোঁ, আৰু অসম আন্দোলনত 860জন শ্বহীদ হোৱা বীৰসকলৰ বাবে এইটো বনোৱা হৈছে, আৰু ভৱিষ্যতত যাতে চবে জানিব পাৰে 860জন শ্বহীদ বীৰ কোন আছিল। এতিয়া আমিতো শ্বহীদ দিৱস বুলি পালন কৰোঁ 10 ডিচেম্বৰ ন। এতিয়া বহুত বাচ্ছাসকল আহিছে যে চাবৰ কাৰণে আহিছে মাহঁতৰ লগত, যেনেকৈ মোৰ পিছফালে চাইছে, দেখা পাইছে বাচ্ছা এটা আছে, তো সিহঁতেও আহিছে চাবৰ কাৰণে, বাট সিহঁতে ইমানো গম নাপায়। তো সিহঁতে যেতিয়া পিছত যেতিয়া আহিব, অলপ ডাঙৰ হৈ কিনে যেতিয়া আহিব, তেতিয়া সিহঁতে গম পাব আগত আহিছিলোঁ, বা 10 ডিচেম্বৰ কিয় পালন কৰোঁ, আৰু 860জন বীৰ শ্বহীদ হোৱাৰ মানে ইয়াত চব পাই যাব। আৰু আগৰ দিনততো আপোনাৰ পেপাৰ আছিল ন, নিউজ পেপাৰ আছিল, তো এই নিউজ পেপাৰৰ থ্ৰুত যিমান অলপ নিউজ পেপাৰত দি কিনে ইয়াত চব ফটো ফ্ৰেম কৰি দিয়া হৈছে, চব লিখি থোৱা আছে চবৰে। আৰু এতিয়া আমি ওলাই আহিলোঁ অলপ বাহিৰৰ ফালে, চব কেনেকৈ পায়, বহুত ধুনীয়া দেই, বহুত ধুনীয়াকৈ বনাইছে। তো আমাৰ অসমৰ গুৱাহাটীতে বনোৱা হৈছে, ক'তো ইংলেণ্ড নহয়, গোৱা নহয়, তো আমাৰ অসমৰ গুৱাহাটীতে বনোৱা শ্বহীদ সমাৰোহ ক্ষেত্ৰ। আৰু আমি ওলাই কিনে যাই আছোঁ, আৰু দেখাই আছোঁ কেনেকুৱা লাগে। বাই বাই, আহিম আকৌ নেক্সট এটা ভিডিঅ' লৈ, আৰু কেনেকৈ পাইছে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই বাই গাইজ।